নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো সমগ্ৰ বিশ্ব কৰোনাৰ সংক্ৰমণৰ মাজত আছে কৰোনাৰ আতংকৰ মাজত আছে এতিয়াও দেশত লকডাউন চলি আছে কথা বতৰা চলি আছে যে দেশত পঞ্চম পৰ্যায়ৰ লকডাউন হ'ব নেকি কিন্তু আজি এটা বেলেগ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছো মাৰ্চ মাহৰ 24 তাৰিখে দেশত লকডাউন দিয়া হৈছিল সম্পূৰ্ণৰূপে প্ৰায় 3 মে লৈকে লকডাউন থাকিলে কোনো শিথিলতা নাথাকিলে তাৰ পিছত কিছু শিথিলতা দিয়া হ'ল কিন্তু সৰ্বসাধাৰণৰ যি সমস্যা আছিল সেই সমস্যাসমূহ কিন্তু সেই ধৰণে সমাধান নহল যি ধৰণে আশা কৰা হৈছিল কিন্তু এই লকডাউন এই জনতাৰ সমস্যা কোবাত যদি কোনোৱে খাব পোৱা নাই কোনোবাই যদি কোবাত নিজৰ ঘৰলৈ যাবলৈ পোৱা নাই তাৰ মাজতে কিন্তু এটা বিষয় চলি থাকিল সেইটো হ'ল ৰাজনীতি প্ৰত্যেকটো দল কাৰ কথাই কম কোনটো ৰাজনৈতিক দলৰ কথাই কওক শাসকীয়কে কওক বা বিৰোধী দলেই হওক ৰাজনীতি কিন্তু কোনেও কৰিবলৈ এৰি নিদিলে আমি বহু দৃশ্য দেখা পালো যত আবদ্ধ শ্ৰমিকসকল নিজ নিজ ঘৰলৈ যাব লগা হ'ল খুজকাহিয়ে কোনোবাই সাইকেলত কোনোবাই ৰেল লাইনে খুজকাহি কোনোবাই ৰাস্তাই খুজকাহি নিজ ঘৰলৈ যাব লগা হ'ল কাৰণ তেওঁলোকে নিজ ঘৰত যাবৰ বাবে কোনো সুবিধা নাছিলে হাতত টকা পইচাও নাছিলে যে য'ত আছে তাতে বেছি দিন থাকিব পাৰে তেনে ধৰণৰ দৃশ্য সমগ্ৰ দেশৰ পৰা আহি থাকিলে কিন্তু অসমৰ প্ৰেক্ষাপটত যদি কোৱা যায় ৰাজনীতি কিন্তু একেবাৰে কম নহল সকলোৱে এটা দলে আনটো দলক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিলে কিন্তু আজি আমি আপোনালোকক দেখুৱাব বিচাৰিছো প্ৰকৃততে ৰাজনীতি আসলতে কোন দলে কৰা নাই কি লাগিলে শাসকীয় বিজেপিয়ে হওক কি লাগিলে বিৰোধী কংগ্ৰেছে হওক সকলো নেতা পালি নেতাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজনে ৰাজনীতিত কিন্তু ব্যস্ত থাকিলে কোনো এজন শাসকীয় বিধায়কে যদি নিজ দলৰ বিৰুদ্ধে এই লকডাউনৰ মাজত উত্থাপন কৰিলে যে দুৰ্নীতি হৈ আছে আকৌ বিৰোধীৰ ফালৰ পৰাও দেখা পোৱা গ'ল যে সহায় কৰিবৰ ফালে যদিও গৈছে তাত সহায়ৰ বা যি সামগ্ৰী আগবঢ়াইছে তাত তেওঁলোকে নিজৰ ফটো ৰাখিলে এটা বিশ্লেষণ আপোনালোকক আগবঢ়াব বিচাৰিছো এই মুহূৰ্তত টাইমিটোৰ দৰ্শকসকলক যে লকডাউন এই সংকট কালত ৰাজনীতিয়ে কেনেকৈ আমাৰ নেতাসকলক এৰি নিদিলে সহায় কৰিবও যদি তেওঁলোক গৈছে তাতো ৰাজনীতি আছে প্ৰথমে আৰম্ভ কৰিছো শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ হুজাই বিধায়ক শিলাদিত্য দেৱে এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে যে লকডাউন চলি আছে দেশত সংকটকাল চলি আছে কিন্তু তেওঁৰ দলৰ কোনো খাটি বিজেপিৰ নেতাই হেনো বৰ্তমান দুৰ্নীতিত লিপ্ত হৈছে আমি আপোনালোকক বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে সেইখিনি সময়ত কি ক'লে এইটো এই মুহূৰ্তত দেখুৱাব বিচাৰিছো গম পাই যাব যে কোনে ফোন কৰে কাক এৰিব লাগে পুলিচৰ পৰা কাক এৰিব লাগে কোনটো ট্ৰাক এৰি দিব লাগে সেইবিলাক গম পাই যাব আপোনালোকে আগন্তুক দিনত এটা চিম্পুল কথা কওক সেইজন কংগ্ৰেছৰ পৰা অহা নেকি আকৌ কংগ্ৰেছৰ পৰা অহা নেকি যিজনৰ বিৰুদ্ধে আপুনি আঙুলিত মাৰিছে এজন কংগ্ৰেছৰ পৰা অহা নেকি বিজেপিত যোগদান কৰা নহয় একদম বিজেপিৰ খাটি বিজেপিৰ মানুহ এজন খাটি বিজেপিৰ মানুহ দুৰ্নীতিত লিপ্ত হৈ গৈছে পইচাৰ লালচ মানে দুৰ্নীতি মানে এনেকে চাইডত কান্ধত এটা বেগ লগাই পেলাই ঘূৰা মানুহ যেতিয়া কোটি টকা পাই যাব লালচ চম্ভালিব পাৰিব জানো সেইকাৰণে আমি চব জানো এইবিলাক চৰকাৰে আগৰ পৰা কৈ আছে যে মুক্ত চৰকাৰখন হ'ব মুক্ত চৰকাৰ কি হ'ব দুৰ্নীতি আজি নো ডাউট যে ভগৱানৰ নিচিনা আমি দুজন মানুহ পাইছো অসমত সৰ্বানন্দ সোণোৱাল আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা ভগৱানৰ নিচিনা দুজন মানুহ পাইছো বিধায়কগৰাকীৰ বিস্ফোৰক মন্তব্য কিন্তু বিজেপিৰ আন এগৰাকী বিধায়কৰ দৃশ্য যদি আমি আপোনালোকক দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকে আচৰিত হ'ব যে কৰোনাৰ নামত তেওঁলোকে আচলতে ৰাজনীতি কৰিছিল নে সঁচাকৈ সহায় আগবঢ়াইছিলে আমি নলবাৰী বিধায়ক অশোক শৰ্মাৰ ক্ষেত্ৰত আপোনালোকক লৈ যাব বিচাৰিছোঁ যে এই কৰোনা সংকটকালত তেওঁ চেনিটাইজাৰ বিতৰণ কৰিলে কিন্তু দৃশ্যটো চাওক এই দৃশ্যটো আপোনালোকে চাওক তেওঁলোকে চেনিটাইজাৰ ব্যৱহাৰ কৰিবৰ কাৰণে ক'লে আৰু তাত যি চেনিটাইজাৰ ব্যৱহাৰ কৰিলে তাত বিধায়কৰ নাম সন্নিৱিষ্ট হৈ থাকিল এয়া ৰাজনীতি নহয় নেকি প্ৰশ্নটো এয়াই কিন্তু এই ৰাজনেতাসকলে সদায় ইজনে সিজনক ৰাজনীতি কৰি থকাৰ অভিযোগ উত্থাপন কৰিয়ে থাকে শাসকীয় দলৰ ফালৰ পৰাও কৰা হ'ল বিৰোধীয়েও কৰিলে শাসকীয় দললে এয়া চেনিটাইজাৰ বিজেপিৰ বিধায়ক অশোক শৰ্মাই নিজৰ সমষ্টিত দিছে আৰু এনেধৰণে প্ৰচাৰও সম্পূৰ্ণৰূপে কৰি থাকিলে নলবাৰী সমষ্টিৰ বিধানসভা সমষ্টিৰ বিধায়কে দিছে বুলি প্ৰচাৰ চলি থাকিল কিন্তু এটা প্ৰশ্ন হয় যে এই চেনিটাইজাৰটো প্ৰচাৰৰ প্ৰয়োজন আছিল নেকি এই মুহূৰ্তত আমি আপোনালোকক বিজেপিৰ দেখুৱালোঁ বিজেপিৰ দুটা আমি উদাহৰণ আপোনালোকক দেখুৱালোঁ যে কেনেকৈ ৰাজনীতি এই সংকটকালত চলি থাকিল কিন্তু ৰাজনীতিৰ পিছ পৰি নাথাকিল বিৰোধী কংগ্ৰেছ দলে বিৰোধী হ'ব পাৰে কিন্তু সম্পূৰ্ণৰূপে কংগ্ৰেছ দলো কিন্তু ৰাজনীতিৰ পৰা পিছ পৰি নাথাকিল
এই মুহূৰ্তত এটা বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰথমে দেখুৱাব বিচাৰিছোঁ যে তেওঁলোকে কি অভিযোগ উত্থাপন কৰিলে। ৰিপুণ বৰাই প্ৰথমে কি অভিযোগ উত্থাপন কৰিছিলে শুনি লওক। আছে কিন্তু য'ত বিজেপিৰ MLA নাই, কংগ্ৰেছৰ MLA আছে, তাত তেওঁলোকে বাধ্যবাধকতা হৈ কংগ্ৰেছৰ MLA জনক যদিও কোৱাৰেণ্টাইন চেণ্টাৰৰ সভাপতি পাতিছে, কিন্তু লগত এজন বিজেপিৰ নেতাক চেয়াৰমেন হিচাপে কৰি দিছে। এইটো ৰাজনীতি নহয় ৰাইজ। যদি বিজেপিৰ MLA জন অকলে চেয়াৰমেন হ'বৰ উপযোগী হয়, কি কাৰণত কংগ্ৰেছৰ MLA জন অকলশৰে চেয়াৰমেন হ'বলৈ উপযোগী নহয়? কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰতিনিধিজনে কিয় নহয়? এয়া হৈছে গণতন্ত্ৰৰ এটা, তেওঁলোকে গণতন্ত্ৰক কুঠাৰাঘাত কৰিছে। এয়া স্বৈৰাচাৰী শাসন, এয়া একনায়কত্ববাদী শাসন, আৰু এই কৰোণা ভাইৰাছক লৈ তেওঁলোকে জঘন্য ৰাজনীতি কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি অপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ বাবে আমাৰ ভাৰতবৰ্ষত লকডাউন ঘোষণা কৰিলে, ইয়াৰ ফলত আমাৰ দেশৰ অৰ্থনীতি এয়া কংগ্ৰেছৰ ৰাজ্যিক সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ অভিযোগ বিজেপিৰ প্ৰতি যে বিজেপিয়ে ৰাজনীতি কৰিলে, সম্পূৰ্ণৰূপে লকডাউনৰ মাজত ৰাজনীতি কৰি থাকিলে। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ বিধানসভাত কংগ্ৰেছৰ উপদলপতি ৰকিবুল হুছেইনে যেতিয়া সমষ্টিত গৈ উপস্থিত হৈছিলগৈ আৰু যেতিয়া তেওঁ সাহায্য বিতৰণ কৰিব বিচাৰিছিলে, প্ৰকৃততে তেওঁ সাহায্য বিতৰণ কৰাৰ লগতে আৰু কি কি কৰিলে এই দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। চাই লওক, নিজে বিবেচনা কৰক। এই দৃশ্যাংশ আপোনালোকে দেখিছে যে সহায়ৰ হাত আগবঢ়ালে, তাত কিন্তু পোষ্টাৰ, নিজৰ প্ৰতিচ্ছবি, সহায়ৰ হাত বুলি কৈ তাতো ৰাজনীতি অব্যাহত থাকিলে। এয়া কংগ্ৰেছৰ বিধানসভাত বিৰোধীৰ উপদলপতিৰ এয়া আমি দেখুৱাইছোঁ যে ৰকিবুল হুছেইনে কেনেধৰণে ৰাজনীতি কৰি থাকিলে। তাৰ লগতে এটা দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সেই দৃশ্যাংশটো হ'ল যে কিছু আবদ্ধ লোকক অনা হৈছিল, তাৰ নামত কি কৰা হ'ল, কেনেধৰণে তেওঁলোকক কি ৰাজনীতি চলি থাকিলে, সেই দৃশ্যাংশটো চাই লওক। বাছৰ বাবে সহায় কোনে কৰি দিছে? তোমালোকে আজি ঘৰত যে যাব হৈছে, অত দিনে বিজেপি চৰকাৰে কিবা কৰি দিছে নেকি? আগন্তুক দিনত তোমালোকে কাক ভোট দিবা? কংগ্ৰেছ জিন্দাবাদ, অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ। হয়, এই দৃশ্যাংশখিনি যদি আপোনালোকে চাই, কেৱল এটা ৰাজনৈতিক দলৰ নহয়, শাসকীয় বা বিৰোধী যাকেই কয়, সকলো কিন্তু এই লকডাউন, এই সংকটৰ মাজত ৰাজনীতিত ব্যস্ত থাকিলে। কিন্তু কোনো এটা দলে অভিযোগ উত্থাপন কৰিব কিন্তু এৰি নিদিলে। ইটোৱে সিটোৰ দলৰ বিৰুদ্ধে, নেতাৰ বিৰুদ্ধে ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি থাকিলে। এই বিশ্লেষণৰ মাধ্যমেৰে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এই সংকট কালত কিন্তু ৰাজনেতাসকলে নিজৰ ৰাজনীতি এৰি নিদিলে। এইবাৰ আমি আপোনালোকক এই গোটেই যিখিনি দেখুৱালোঁ, এটা ভিজুৱেলত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আপোনালোকৰ বুজাৰ সুবিধা হ'ব যে প্ৰকৃততে ৰাজনীতিৰ অভিযোগ কোনে উত্থাপন কৰিলে আৰু ৰাজনীতি এই সংকট কালত কোনে কৰি নাথাকিলে। এই 5টা ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ আৰু চাওক, য'ত কংগ্ৰেছ আৰু বিজেপি দুয়োটাই আছে। আপোনালোকৰ বুজাত সুবিধা হ'ব যে প্ৰকৃততে এই সংকট কালত ৰাজনীতিৰ পৰা কোন দূৰত থাকিল বা কোনোবা ওচৰত থাকিল বা ৰাজনীতি নকৰাকৈ কোন নাথাকিল। এইটো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্ন। আমি আগবঢ়াইছোঁ এই 5টা দৃশ্যাংশ একেলগে। তোমালোকে আজি ঘৰত যে যাব হৈছে, অত দিনে বিজেপি চৰকাৰে কিবা কৰি দিছে নেকি? আগন্তুক দিনত তোমালোকে কাক ভোট দিবা? কংগ্ৰেছ জিন্দাবাদ, অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ। ঠিক আছে, সকলোৱে সুৰক্ষিত থাকা, ভালে থাকা, তাৰে কামনা কৰি কিনে আজি আমি আপোনালোকক বিদায় দিলোঁ। কুশল মংগলে আপোনালোকে সকলোৱে ঘৰত উপস্থিত হ'ব। ধন্যবাদ, জয় হিন্দ। কিন্তু য'ত বিজেপিৰ MLA নাই, কংগ্ৰেছৰ MLA আছে, তাত তেওঁলোকে বাধ্যবাধকতা হৈ কংগ্ৰেছৰ MLA জনক যদিও কোৱাৰেণ্টাইন চেণ্টাৰৰ সভাপতি পাতিছে, কিন্তু লগত এজন
বিজেপিৰ নেতাক co-চেয়াৰমেন হিচাপে কৰি দিছে। এইটো ৰাজনীতি নহয় ৰাইজ। যদি বিজেপিৰ MLA জন অকলে চেয়াৰমেন হ'বৰ উপযোগী হয়, কি কাৰণত কংগ্ৰেছৰ MLA জন অকলশৰে চেয়াৰমেন হ'বলৈ উপযোগী নহয়? কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰতিনিধিজনে কিয় নোৱাৰে? এয়া হৈছে গণতন্ত্ৰৰ এটা তেওঁলোকে গণতন্ত্ৰক কুঠাৰাঘাত কৰিছে। এয়া স্বৈৰাচাৰী শাসন, এয়া একনায়কত্ববাদী শাসন, আৰু এই কৰোনা ভাইৰাছক লৈ তেওঁলোকে জঘন্য ৰাজনীতি কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি অপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ বাবে আমাৰ ভাৰতবৰ্ষত লকডাউন ঘোষণা কৰিলে, ইয়াৰ ফলত আমাৰ দেশৰ অৰ্থনীতি সাংঘাতিকভাৱে বিধ্বস্ত হৈ পৰিছে। পাই যাব যে কোনে ফোন কৰে, কাক এৰিব লাগে, পুলিচৰ পৰা কাক এৰিব লাগে, কোনটো ট্ৰাক এৰি দিব লাগে, সেইবিলাক গম পাই যাব আপোনালোকে আগন্তুক দিনত। এটা চিম্পুল কথা কওক, সেইজন কংগ্ৰেছৰ পৰা অহা নেকি? কংগ্ৰেছৰ পৰা অহা নেকি? যিজনৰ বিৰুদ্ধে আপুনি আমোলিত মাৰিছে সেইজন কংগ্ৰেছৰ পৰা অহা নেকি বিজেপিত যোগদান কৰা? নহয় নহয়, একদম বিজেপিৰ খাঁটি বিজেপিৰ মানুহ এজন। খাঁটি বিজেপিৰ মানুহ দুৰ্নীতিত লিপ্ত হৈ গৈছে। পইচাৰ লালচ মানে দুৰ্নীতি মানে এনেকে চাইডত কান্ধত এটা বেগ লগাই পেলাই ঘূৰা মানুহ যেতিয়া কোটি টকা পাই যাব, লালচ চম্ভালিব পাৰিব জানো? সেইকাৰণে আমি চব জানো এইবিলাক। চৰকাৰে আগৰ পৰা কৈ আছে যে মুক্ত চৰকাৰখন হ'ব। মুক্ত চৰকাৰ কি হ'ব? আজি ন' ডাউট যে ভগৱানৰ নিচিনা আমি দুজন মানুহ পাইছো অসমত, সৰ্বানন্দ সোণোৱাল আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা। ভগৱানৰ নিচিনা দুজন মানুহ পাইছো, এইকাৰণে আজি অসম যদি অলপ বাচি আছে। কিন্তু তাৰ মাজত কেইজনমান দুষ্কৃতি নেতাৰ ভান কৰি পেলাই তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে, সেইকেইটা মানুহক আমি ফাদিল কৰিব লাগিব। এনেদৰে যদি বিজেপিৰ অৱস্থা থাকে তেতিয়াহ'লে 21ত বিজেপি আহিবনে? 100খন চিট পাবনে? এইবিলাক মানুহৰ পাব্লিকত কোনো প্ৰভাৱ নাই। যিবিলাক মানুহ এই গুৱাহাটীৰ পৰা বহি পেলাই ইয়াতে ফোন মাৰে, সিহঁতৰ কথাত পাব্লিক উঠা বহা নকৰে। তেওঁলোকে সেইবিলাকে কৰিব পাৰিব, কাৰোবাৰ টিকেট কাটিব পাৰিব, কাৰোবাৰ টিকেট দিয়াব পাৰিব, কিন্তু পাব্লিক মটিভেশ্যন কৰিব নোৱাৰে। সেইকাৰণে এইবিলাক মানুহক দি পেলাই সংগঠনৰ একো প্ৰভাৱ নপৰে, পাব্লিকৰ মাজত একো প্ৰভাৱ নপৰে। এইকাৰণে ভয় কৰাৰ কোনো কথা নাই। এই যিজন আপুনি বিজেপি নেতাৰ কথা ক'লে, জিলা পৰিষদ চেয়াৰমেন বিজেপি আৰু ভাইচ চেয়াৰমেন কংগ্ৰেছৰ, এইটো কি ধৰণৰ জিলা পৰিষদ হ'ল? যেতিয়া এই জিলা পৰিষদটো বনোৱা হৈছিল তেতিয়া আমাক কোনো ধৰণৰ কনফিডেন্সত লোৱা নাছিলে। গুৱাহাটীৰ পৰা এজন মানুহ আহি গ'ল, এজন নেতা আহি গ'ল, আহি পেলাই তেওঁ ক'লে যে কংগ্ৰেছৰ মানুহজন বোলে কংগ্ৰেছৰ পৰা ৰিজাইন কৰিছে আৰু ইণ্ডিপেণ্ডেণ্ট হিচাপে আমাৰ লগতে কমিটিখন বনাইছে। কিন্তু আজিলৈকে ভাইচ চেয়াৰমেন, তেওঁতো বিজেপিৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ ইণ্ডিপেণ্ডেণ্ট কেৰেক্টাৰিষ্টিক্সটো এতিয়ালৈকে দেখুওৱা নাই। তেওঁ এতিয়াও কংগ্ৰেছে তেওঁক ছাছপেণ্ড কৰিছে বুলি শুনিছোঁ, কিন্তু তেওঁ এতিয়াও কংগ্ৰেছৰ লগত তাল মিলাই কাম কৰি আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে কি স্বাৰ্থত যে কংগ্ৰেছৰ ভাইচ চেয়াৰমেন পাতিবলগীয়া হ'ল। যেতিয়া মই কৈছিলোঁ যে আমাৰ চেয়াৰমেনো বিজেপিৰ হ'ব, ভাইচ চেয়াৰমেনো বিজেপিৰ হ'ব, এনেকুৱা ধৰণৰ এটা সুযোগ আমি কিয় হেৰালোঁ? কিয় আমি উপযাচি পেলাই দি দিলোঁ কংগ্ৰেছক ভাইচ চেয়াৰমেনশ্বিপ? কাৰ স্বাৰ্থ আছিলে? কোনে এইবিলাক খেল খেলিছে? ইনভেষ্টিগেশ্যন হ'ব লাগে। কোন সংগঠনৰ মানুহ গুৱাহাটীৰ পৰা আহি পেলাই এইবিলাক কৰি গুচি যায়? গুৱাহাটীৰ পৰা বহি পেলাই ফোন কৰিব, অমুকক বোলে পুলিচৰ পৰা এৰি দিব লাগে, তুমুকক এৰি দিব লাগে। যদি ট্ৰাক ধৰা পৰে তেতিয়া ফোন আহি যাব ওপৰত ডাঙৰ লিডাৰৰ যে ট্ৰাক এৰি দিব লাগে। এইটো কোন হয় এইটো লিডাৰ অসমৰ যে বিজেপিৰ লিডাৰ? তাৰ পৰা ফোন কৰি দিয়ে, চব ফাদিল কৰি দিম। চব জানো আমি কোনে কৰি আছে এইবিলাক। এজন মানুহ কৰি আছে, এজন মানুহ বিজেপিৰ কৰি আছে, সেই গুৱাহাটীৰ পৰা বহি ফাদিল কৰি দিম আমি গোটেই। এইকাৰণে সাৱধান কৰি দিছোঁ, ডোন্ট মিছ ইউজ হোজাই আণ্ডাৰ ডেভেলপ হৈ আছে, হোজাই বেকৱাৰ্ড হৈ আছে। খালি এই ধৰণৰ লিডাৰৰ কাৰণে বেকৱাৰ্ড হৈ আছে আমাৰ হোজাই, আৰু এইটো আমি সহ্য নকৰোঁ। আমি হোজাইক এনেকৈ মিছ ইউজ হ'বলৈ কেতিয়া আৰু নিদিওঁ। বহুত হৈ গ'ল, বহুত সহ্য কৰিছোঁ আমি, এতিয়া মই প্ৰতিবাদ কৰিম। এয়া লকডাউন, কৰোনা সংক্ৰমণৰ সময়ত
সংকটৰ সময়ত প্ৰত্যেকটো ৰাজনৈতিক দলৰে আমি আপোনালোকক দেখুৱালোঁ সকলোৱে কৈ থাকে যে ৰাজনীতি এইখিনি সময়ত হ'ব নাপায় এইখিনি সময়ত ৰাজনীতি কৰিব নাপায় ইটোৱে সিটো দলৰ ওপৰত ৰাজনীতিৰ অভিযোগ উত্থাপন কৰিলে কিন্তু কি বিজেপি বা কি কংগ্ৰেছ কি শাসক বা কি বিৰোধী ৰাজনীতি কিন্তু কোনো এটা দলে সংকটৰ সময়ত কৰিবলৈ এৰি নিদিলে নিশ্চিতভাৱে আপোনালোকৰ মনতো প্ৰশ্ন উঠিছে যে কাকনো বুলিম ককা বাকিখিনি চাগে আপোনালোকে অনুমান কৰিব পাৰিছে টাইম 8ৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মা বিদায় লৈছো ধন্যবাদ নমস্কাৰ